খেলিবলৈ যিটো সুযোগ পালোঁ, সদৌ ছাত্ৰ সন্থা আছে, চৰাইদেউ জিলা ক্ৰীড়া সন্থা আছে, বিভিন্ন দল আছে। এইটো সকলোৱে গম পাইছে। মুজিবুৰ আলী বিকি বুলি কওঁ আমি। সোণাৰী ৰাজহুৱা খেলপথাৰত তাতোতকৈ আগত তিয়ক ৰজাবাৰীৰ বিভিন্ন খেলপথাৰত ক্ৰিকেট খেলি ভাল পাইছিল, ক্ৰিকেট খেলিছিলে। তাৰপিছত সোণাৰী ৰাজহুৱা খেলপথাৰত ক্ৰীড়া জীৱনটো, ক্ৰিকেটৰ যোনটো জীৱন আছিল, জীৱনটো আৰম্ভ হ'ল। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ নেতৃত্বাধীন যি চৰাইদেউ জিলা ক্ৰিকেট দল আছে, প্ৰথমতে অনুৰ্ধ আণ্ডাৰ-14 আছিলে, আণ্ডাৰ-14 অনুৰ্ধ 14 বছৰৰ জিলা দলত নিৰ্বাচিত হৈ সুন্দৰ খেল প্ৰদৰ্শন কৰি ক্ৰমান্বয়ে চৰাইদেউ ক্ৰিকেট দলৰ অনুৰ্ধ 15, অনুৰ্ধ 17, অনুৰ্ধ 19 আৰু ছিনিয়ৰ দলত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল মুজিবুৰ আলীয়ে। আৰু তাৰপিছত অসম দলত অনুৰ্ধ 15, অনুৰ্ধ 17, অনুৰ্ধ 19, অনুৰ্ধ 23 এনেধৰণৰ বিভিন্ন ক্লাবতো ৰিপ্ৰেজেণ্ট কৰি প্ৰতিনিধিত্ব কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। আৰু শেহতীয়াকৈ 2022 চনত ওমান দেশত তেখেতসকলৰ যি ডমেষ্টিক ক্ৰিকেট হয় তাত খেলাৰ সুযোগ লাভ কৰিছিলে। আৰু 3টা বছৰ তাত খেলি ডমেষ্টিক সম্পন্ন হোৱাৰ পাছত তেওঁলোকৰ যিটো ক্ৰাইটেৰিয়া আছে, ওমান ক্ৰিকেট বৰ্ডৰ যিটো ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়া অনুসৰি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে মুজিবুৰ আলীক ওমান ৰাষ্ট্ৰীয় যিটো ক্ৰিকেট দল আছে, ক্ৰিকেট দলত আচলতে আজি কিছুদিনৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত তেখেতে ডেবিউ কৰিবলৈ সক্ষম হয়। 3খন মেচ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ এগেইনষ্টত ওমানে খেলে আৰু তাত মুজিবুৰ আলী নিগাজিকৈ আচলতে স্থান দখল কৰি এই দলটোত, ওমান দলটোত প্ৰতিনিধিত্ব কৰিলে। এতিয়া কথাটো হ'ল মূলত যে চৰাইদেউ জিলাৰ পৰা প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বুলি আমি ক'ব পাৰোঁ মুজিবুৰ আলী। গতিকে এই পাহতে যিহেতু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ ছত্ৰছায়াতেই মুজিবুৰ আলীয়ে ক্ৰিকেটৰ জীৱন আৰম্ভ হৈছিল আৰু ক্ৰমান্বয়ে গৈ আজি এই পৰ্যায়ে পাইছেগৈ। আমিও সকলো গৌৰৱান্বিত চৰাইদেউ জিলাৰ পৰা এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ পাইছোঁ আৰু অনাগত দিনত আচলতে তেখেতে আৰু বহুত দূৰ যাবলগীয়া আছে আৰু সফলতাৰে যাতে যাওক সেই বাট আমি সকলোৱে কামনা কৰিছোঁ। গতিকে আমি চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা এই সন্ধিক্ষণত মুজিবুৰ আলী বাসগৃহত উপস্থিত হৈ তেখেতক এখন সম্বৰ্ধনা পত্ৰ, অসমীয়াৰ স্বাভিমান সন্মানৰ প্ৰতীক এখন গামোচা আৰু এটা মেমেণ্ট আমি চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতক আগবঢ়াব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মইদুল ইছলাম বৰাকে প্ৰমুখ কৰি বিভিন্ন বিষয়ববীয়া তেখেতসকলক মই মুজিবুৰ আলীক প্ৰথমতে এখন অসমীয়া ফুলাম গামোচাৰে অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত এটা মেমেণ্টৰে জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মইদুল ইছলাম বৰাই তেখেতক সম্ভাষণ জনাইছে।